সমাজ জাগি যায় কি হ'ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰিবৰ কাৰণে বাধ্য হ'ল। আমাৰো অংগনবাদী জাগিছে আৰু অহা 6 অক্টোবৰত দিল্লী যন্তৰ মন্তৰত ইয়াতকৈ বৃহৎ আন্দোলন হ'ব। আজিৰ বজাৰত মাত্ৰ 4,000 টকা এগৰাকী সহায়িকাই মাননি পায়, কিন্তু চেনীৰ কেজি 60 টকা। গতিকে এইবিলাক সমস্যাই বুকুত লৈ কিনে অংগনবাদীৰ দাউকে জুই জ্বলিছে। কাম NRCৰ পৰা BLৰ পৰা ইত্যাদি চিকিৎসাৰ পৰা সকলো কাম অংগনবাদীয়ে কৰিব লাগে, কিন্তু অংগনবাদী চৰকাৰীকৰণ নহ'ল। এই দুখত আজি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত এই জেল ভৰো কাৰ্যসূচী লৈছোঁ। জাপে স্মাৰক পত্ৰ আমি চৰকাৰক দিলোঁ আমাৰ দাবী পূৰণৰ কাৰণে। যেতিয়ালৈকে চৰকাৰীকৰণ কৰিব নোৱাৰে তেতিয়ালৈকে আমাক মাননিৰ সলনি মজুৰি দিয়ক। কোনো এটা নকৰে, কোনো এটা যেহেতু নকৰে উপায়ন্তৰ হয় বিপ্লৱ। মানুহে এনেই বিপ্লৱ নকৰে। আপোনালোকে দেখিছে বিপ্লৱৰ ফলত কি হ'ল, দিল্লীত ছাত্ৰ সমাজ জাগি গ'ল। ছাত্ৰ সমাজ জাগি যায় কি হ'ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰিবৰ কাৰণে বাধ্য হ'ল। আমাৰো অংগনবাদী জাগিছে আৰু অহা 6 অক্টোবৰত দিল্লী যন্তৰ মন্তৰত ইয়াতকৈ বৃহৎ আন্দোলন হ'ব। 28 লক্ষ অংগনবাদী দিল্লী যন্তৰ মন্তৰত উপস্থিত হ'ব এটা দাবী লৈ, চৰকাৰীকৰণ কেতিয়া কৰিব অংগনবাদী কৰ্মী সহায়িকাসকলক। আজিৰ বজাৰত মাত্ৰ 4,000 টকা এগৰাকী সহায়িকাই মাননি পায়, কিন্তু চেনীৰ কেজি 60 টকা। আজিৰ বজাৰত LP স্কুলত তলা 4,000 টকা মাননি পোৱা এগৰাকী সহায়িকাৰ ল'ৰা ছোৱালী চৰকাৰীকৰণ কৰা স্কুলত দিব পাৰিব নেকি? গতিকে এইবিলাক সমস্যাই বুকুত লৈ কিনে অংগনবাদীৰ দাউকে জুই জ্বলিছে। ইফালে মূল্যবৃদ্ধি পাকঘৰত সোমাব নোৱাৰে মহিলাবিলাকে। ধুৱলি কুঁৱলী অৱস্থা। মহিলাবিলাকে তাৰমানে কি ৰান্ধিব, কেনেকৈ ৰান্ধিব, বস্তু আনিবনে নাই, এনেকুৱা অৱস্থা। দিনে জীৱনদায়িনী ঔষধ কিনিব নোৱাৰে। আমাৰ নিচিনা মানুহ এতিয়া মৰাৰ বাহিৰে একো নাই। চৰকাৰক কৈ আছোঁ হয় চৰকাৰীকৰণ কৰক, নহ'লে কি ব্যৱস্থা লৈ লওক। আমিও ৰাজধানীত আমি ওলাই থাকিম যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়। হয় বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। কিয়নো যদি অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰে আৰু মাননিৰ সলনি মজুৰি নিদিয়ে, তেন্তে অহা অক্টোবৰ মাহত অসমকে ধৰি সমগ্ৰ ভাৰতৰ অংগনবাদী কৰ্মী সহায়িকা লগতে অন্যান্য আঁচনিভুক্ত কৰ্মীসকলে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।